নমস্কাৰ, মই আটাইকেইটা নিউজ চেনেললৈ মই প্ৰীতি আৰু সম্ভাষণ জনাইছোঁ। বিশেষকৈ আমাৰ বিদ্যালয়ৰ এটা সুনাম কঢ়িয়াই আনিছে অনুৰাগ ইমন বুঢ়াগোহাঁই। সদৌ অসম ভিত্তিক আমাৰ প্ৰজ্ঞান প্ৰতিভা সন্ধানী নামৰ এটা পৰীক্ষা হৈছিলে। সেই পৰীক্ষাত আমাৰ বিদ্যালয়ৰ 9জন ছাত্ৰ তাত অংশগ্ৰহণ কৰিছিলে। তেওঁলোকে গোটেই 9জনে মানে সুখ্যাতিৰে পাছ কৰিলে, কিন্তু তাৰে ভিতৰত এজন আমাৰ অনুৰাগ ইমন বুঢ়াগোহাঁই তৃতীয় স্থান পাবলৈ সক্ষম হৈছে। আৰু বিশেষকৈ ছাত্ৰজনৰ ইয়াত অভিভাৱকৰ অৰিহণা আছে আৰু বিদ্যালয়ৰ আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰত্যেকজন ছাত্ৰকে তেওঁলোকে যিখিনি সামৰ্থ্য অনুযায়ী শিক্ষাদান আগবঢ়ায়। আৰু ছাত্ৰ আটাইকেইজনে অমায়িক, আৰু এই ছাত্ৰজনো বিশেষভাৱে অমায়িক ছাত্ৰ, শিক্ষকৰ কথা মানি চলে। সেই হেতুকে তেওঁ আজি এই স্থান পাবৰ কাৰণে যোগ্য হৈছে আৰু মই তেওঁলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু বিদ্যালয়খনে এনেধৰণে বিগত বছৰবিলাকতো সুনাম কঢ়িয়াই আনিব বুলি মই আশা ৰাখিছোঁ। আৰু আমাৰ ফুকনপট্টি আদৰ্শ প্ৰাথমিক বিদ্যালয় মই গোটেই জীৱনভৰ উন্নতি আশা কৰি আজি ধন্যবাদ জনাইছোঁ। ভাল লাগিছে। পৰীক্ষাটো ভাল হৈছে বুলি গম পাইছিলো, কিন্তু মই যে অসম ভিত্তিক পাম বুলি ভবাই নাছিলো। মই ঘৰত গোটেইকেইটা পাছেই কিতাপৰ খৰচী মাৰি পঢ়িবলৈ চেষ্টা কৰিছিলো। মোক ছাৰ বাইদেউ আৰু মা দেউতাসকলে খুব সহায় কৰিছিল, সেইবাবে মই পাইছো বুলি ভাবিছো। পিছতে মই ভালদৰে আগবাঢ়ি যাম বুলি ভাবিছো, মা দেউতাহঁতৰ যদি সহায় থাকে। মই সেইটো এতিয়ালৈকে ভবা নাই, ডাঙৰ হলে অলপ ভাবিম।